কামৰূপ জিলাৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যা দেৱীৰ পীঠ তথা মন্দিৰত অতীজৰে পৰা চলি অহা বৰ্ষা উৎসৱ তথা অম্বুবাচী বা আমতি মেলাও সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীৰ দেশসমূহৰ উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত অন্যতম। তান্ত্ৰিক হিন্দু সাধকসকলৰ মতে প্ৰয়াগৰ কুম্ভমেলাৰ দৰে কামৰূপৰ মা কামাখ্যা ধামৰ অম্বুবাচী মেলাও ভাৰতবৰ্ষৰ এখন মহাপুণ্য মেলা হিচাপে পৰিগণিত হৈ আহিছে। বসন্ত ঋতু শেষ হোৱাৰ লগে লগেই বৰ্ষা ঋতু নামি আহে সৃষ্টিৰ কঠীয়াতলি আই বসুমতীৰ গৰ্ভত বতৰৰ বীজ সিঁচি দিবলৈ। এই সময়তে মানৱ জাতিৰ মনতো জাগি উঠে সৃষ্টিৰ কামনা বাসনা। আকাশ মেঘাচ্ছন্ন হৈ বিজুলী ঢেৰেকনিৰে পৃথিৱী কঁপাই মুষলধাৰে বৰষুণৰ বন্যা বিয়পাই মাটিৰ বুকুত মৰম চেনেহ বিচাৰি সৃষ্টিৰ বীজ সিঁচি দিয়ে প্ৰকৃতিয়ে। আই বসুমতীয়ে দেখা দিয়ে প্ৰকৃতিৰ বুকুত সেউজী ৰহন চৰাই শস্য শ্যামলা সাজেৰে সাজি জন্মদাত্ৰী মাতৃৰূপত। সংস্কৃতত অম্বু শব্দৰ অৰ্থ হৈছে পানী। অসমীয়া আমতি বা অম্বুবাচী শব্দটোৰ সৈতে ইয়াৰ মিল আছে। মাটি পানী আৰু আকাশৰ সমন্বয় তথা ইটোৰ লগত সিটোৰ মিল বা সম্বন্ধ থকা হেতুকে বৰ্ষা ঋতুৰ প্ৰকৃতি ধৰ্মী ফলাফল তথা গুণানুগুণখিনি এই উৎসৱৰ লগত নিহিত হৈ আছে। এই বৰ্ষা ঋতুতে অৰ্থাৎ আহাৰ মাহৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত সূৰ্যৰ অৱস্থিতিৰ কালত মিথুন ৰাশিত সাত বা অম্বুবাচী অৰ্থাৎ নামনি অসমৰ কামৰূপীয়া ভাষাত আমেতিৰ প্ৰবৃত্তি হয়। নামনি অসমত হিন্দু ধৰ্মৰ লোকসকলৰ মাজত প্ৰচলিত লোকাচাৰ বা লোক উৎসৱসমূহৰ ভিতৰত ষাঠ উৎসৱো বৈদিক যুগৰ পৰা চলি অহা এটি প্ৰাচীন পৰম্পৰাৰূপে অব্যাহত আজিলৈকে আছে। এই অম্বুবাচী উৎসৱ দৰাচলতে কৃষিভিত্তিক ঋতুকালীন উৎসৱ। ই নাৰীকেন্দ্ৰিক প্ৰজনন উৎসৱ হিচাপেও পৰিগণিত হৈ আহিছে। এই অম্বুবাচী উৎসৱৰ আচলত ধৰিয়েই আগমন হয় নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যা ধামৰ পীঠত চলা অম্বুবাচী মেলা। লৌকিক দেৱতা আৰু লোকাচাৰ আদিক কেন্দ্ৰ কৰিয়েই যিহেতু লোক উৎসৱসমূহত গঢ়ি উঠে, কামাখ্যা ধামত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা অম্বুবাচী মেলাও তেনে এক উল্লেখযোগ্য উৎসৱ। যেতিয়াই সূৰ্য মিথুন ৰাশিত উদয় হোৱাৰ লগে লগে অৰ্থাৎ আহাৰ মাহৰ দ্বিতীয় সপ্তাহ আই বসুমতী ৰজস্বলা হয় বুলি এক জনবিশ্বাস তথা এটি পৰম্পৰা চলি আহিছে। অতীতৰে পৰা আহাৰৰ ৭ তাৰিখৰ পৰা ১০ আহাৰৰ নিশালৈ আই বসুমতী ৰজস্বলা হৈ থকা হেতুকে সেই ৪ দিন দেৱীৰ মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। পুনৰ ১১ তাৰিখে পুৱা অৰ্থাৎ অম্বুবাচীৰ শুদ্ধিৰ দিনা মা কামাখ্যাৰ পীঠত অম্বুবাচী উৎসৱ আৰম্ভ হয়। বসুমতী বা ধৰিত্ৰীক জন্মদাত্ৰী মাতৃ হিচাপে কল্পনা কৰি সৃষ্টিৰ প্ৰকৃতি ধৰ্মীয় গুণৰাশিসমূহত গুৰুত্ব প্ৰদান কৰা দৃষ্টান্ত পৃথিৱীৰ বহু জাতি জনজাতিৰ মাজতো প্ৰচলিত থকা দেখা যায়। আমাৰ আই বসুমতীৰ অৰ্থাৎ অম্বুবাচী বা আমেতিৰ আচাৰ বিধিও এই পটভূমিতেই বিবেচনা কৰিব পাৰি যে মা কামাখ্যা অম্বুবাচী উৎসৱ ধৰ্মীয় দিশত পৰ্যালোচনা কৰি চালে দেখা যায় যে ই ভাৰতবৰ্ষ তথা পৃথিৱীৰ যিকোনো দেশৰ ভিতৰতেই এক উল্লেখযোগ্য উৎসৱ। এই আই বসুমতীৰ ৰজস্বলা কল্পনাটি প্ৰাচীন মাতৃপূজা শক্তিৰ আৰাধনা উৰ্বৰা তথা প্ৰজনন শক্তিৰ এটি মনোৰম নিদৰ্শন বুলি ধৰা হয়। মা কামাখ্যাৰ অম্বুবাচী মেলা উৎসৱত সমগ্ৰ ভাৰতবৰ্ষ তথা নানা দেশ বিদেশৰ পৰাও অগণন ভক্ত দৰ্শনাৰ্থীৰ সমাগম হোৱাও দেখা যায়।
শুনা যায় বহু সাধু সন্ন্যাসীয়ে 12 বছৰ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান দৰ্শন কৰি শেষ 13 বছৰটোত মা কামাখ্যা ধামৰ অম্বুবাচী মেলা উৎসৱৰ সময়ত তেওঁলোকৰ যাত্ৰা সামৰণিত মা কামাখ্যা দৰ্শন কৰিবলৈ আহে। তেওঁলোকৰ মতে যিমানেই ভাৰতবৰ্ষৰ তীৰ্থস্থানসমূহ দৰ্শন নকৰক কিয় অম্বুবাচীৰ সময়ত কিন্তু মা কামাখ্যাক দৰ্শন নকৰিলে হেনো কোনো পুণ্য অৰ্জনেই নহয়। কোৱা হয় যে কামাখ্যা দেৱীয়ে বছৰত এবাৰ ঋতু স্নান কৰে, ফলত এই বসুন্ধৰাই নতুন সাজ সলাই শস্য শ্যামলা ৰূপত কঠীয়াতলিত বীজ সিঁচি দিবলৈ ধৰা দিয়েহি। অসমৰ নীলাচলবাসিনী আই কামাখ্যাৰ অম্বুবাচী মেলা উৎসৱৰ উপৰিও উৰিষ্যা, বংগ আৰু উত্তৰ পূব ভাৰতত আৰ্য হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজতো অম্বুবাচী উৎসৱ প্ৰচলিত আছে। অম্বুবাচী সময়ত হোৱা বৰষুণ আৰু বানপানীয়ে সাৰুৱা কৰা অৰ্থাৎ বসুমতী ৰজস্বলা হোৱাৰ ফলত সৃষ্টিৰ কঠীয়াতলিত বা পথাৰত নতুন সৃষ্টিৰ বাবে প্ৰচুৰ সম্ভাৱনা জগায় বুলি অতীতৰে পৰা অম্বুবাচীক কেন্দ্ৰ কৰি বহু জনবিশ্বাস, সংস্কাৰ, আচাৰ অনুষ্ঠান আদি গঢ় লৈ উঠা দেখা যায়। অম্বুবাচী সময় আৰম্ভ হোৱাৰ লগে লগে নিত্য ব্যৱহাৰ হোৱা সামগ্ৰীবোৰ আছুতীয়া স্থানত থৈ দিয়া হয় যাতে কোনেও চুব নোৱাৰে। জনবিশ্বাস মতে যিহেতু আই বসুমতী সেইকেইদিন ৰজস্বলা অৱস্থাত থাকে, গতিকে সেই 4 দিনৰ পিছত শুদ্ধ নোহোৱালৈকে সেইবোৰ কাকো চুব নিদিয়ে। আনকি সেইকেইদিন মাটি খন্দা, হাল বোৱা, বীজ সিঁচা আদি কামবোৰো নিষিদ্ধ বুলিয়েই গণ্য কৰা হয়। মুঠতে অম্বুবাচীৰ কালছোৱাত কাপোৰ কানি, বাচন বৰ্তন, খাদ্যবস্তু আদি মাটিৰ লগত প্ৰত্যক্ষভাৱে সংযোগ নৰখাকৈ চাং পাতি পীৰা নাইবা খাটৰ ওপৰত ৰখা হয়। মানুহৰ মনত চুৱা লগা ভাৱ এটা থকা কাৰণে সেইকেইদিন গোসাঁই ঘৰত, তুলসীৰ তল আদিত চাকি বন্তি জ্বলোৱাও নিষেধ হয়। ব্ৰহ্মচাৰী, বিধৱা, সাত্ত্বিক ব্ৰাহ্মণ, সাধু সন্ন্যাসী বা ব্ৰত কৰা ব্ৰতীসকলেও ৰন্ধা বা সিদ্ধ বস্তু নাখায়। সেইকেইদিন চাগু, কোমল চাউল, বোকা চাউল, দৈ গাখীৰ, কল, আম কঁঠাল, জামু, পনিয়ল, তিয়ঁহ, মাহ, বুট আদি বতৰৰ কেঁচা ফল মূল আদিহে খাদ্য হিচাপে গ্ৰহণ কৰে। এই অম্বুবাচীৰ সময়ত যদি সাধৱা মহিলা তথা জীয়ৰী বোৱাৰী আদি ৰজস্বলা হয়, তেনেহ'লে তেওঁলোকেও একে ব্ৰত পালন কৰাৰ নিয়ম বিধি আছে। অম্বুবাচী চলি থকা সময়ত যদি কাৰোবাৰ আদ্য শ্ৰাদ্ধ বা বছৰেকীয়া প্ৰীতি শ্ৰাদ্ধ আদিৰ দিন পৰে, সেই সকামবোৰো পতিত হয় বা কৰিব বিচাৰিলে মাটি স্পৰ্শ নকৰাকৈ কৰিব লগা হয়। হিন্দু ধৰ্ম মতে কাৰোবাৰ পিতৃ মাতৃৰ মৃত্যুৰ এবছৰৰ ভিতৰত অম্বুবাচী পৰিলে পুত্ৰ পৰিবাৰে এই ব্ৰত পালন কৰিব লাগে। অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰা চৰু, হাৰি, বাঢ়নি, কলচোচনীৰে তৈয়াৰ কৰি লোৱা পাকঘৰৰ সোঁতা, তেল মছলা থোৱা বটল, বাচন বৰ্তন আদি চুৱা বা অপবিত্ৰ বুলি গণ্য কৰা হয়। পোহনীয়া চৰাই, ভাটৌ, শালিকা, গৰু ছাগলী, হাঁহ পাৰ আদি জীৱ-জন্তুক সেইকেইদিনৰ বাহী পানী আদি খোৱালে অনিষ্ট হয় বুলি কোৱা হয়। আন এক বিশ্বাস মতে আমটিৰ ভিতৰত গাখীৰ খালে সম্পূৰ্ণ বছৰটোলৈ সাপে কামোৰাৰ ভয় নেথাকে বুলি শাস্ত্ৰত কোৱা হৈছে। অম্বুবাচীৰ শুদ্ধিৰ দিনা ব্যৱহাৰ কৰা ঘৰৰ সকলো কানি কাপোৰ ধুই পখালি পাকঘৰত ব্যৱহাৰ কৰা অপবিত্ৰ বুলি ভবা বাঢ়নি, সোঁতা, সোঁতমোচনি আদি পেলাই দি ব্যৱহাৰ কৰা বাচন বৰ্তনবোৰ ভালকৈ ধুই ঘৰৰ চোতাল আদি সকলো ঠাই চাফ চিকুণকৈ মচি কাচি গা পা ভালকৈ ধুই উঠি পবিত্ৰ গংগাৰ পানী বা পূজা কৰা তুলসী,
পজ্জল ছটিয়াই সকলোকে শুদ্ধ কৰা হয়। সেইদিনাই গোসাঁই ঘৰত মাহ প্ৰসাদ বতৰৰ সকলো ফল মূল আম জাম যি ওলায় সেই নৈবদ্য হিচাপে চাকি ধূপ দি ভগৱানৰ ওচৰত আগবঢ়াব লাগে। তাৰ পাছত ঘৰৰ সকলোৱে মিলি সেই ফল মূল জলপান আদি গ্ৰহণ কৰিব লাগে। আমাৰ সমাজত অম্বুবাচীৰ এনেবোৰ নিয়ম তথা জনসংস্কাৰ বা জনবিশ্বাস এতিয়াও অব্যাহত আছে। মা কামাখ্যাৰ অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তি সময়লৈকে দেৱী মন্দিৰ বন্ধ ৰখাৰ পিছত নিবৃত্তিৰ দিনা মূল পীঠ দৰ্শন কৰিবলৈ ভাৰতবৰ্ষৰ তথা বিভিন্ন দেশ বিদেশৰ পৰা যাত্ৰীৰ সমাগম হোৱাটো বৰ আনন্দৰ কথা। মা কামাখ্যা দেৱীৰ ৰজস্বলা অৱস্থাৰ ৰক্ত বস্ত্ৰৰূপে সেইকেইদিন যোনিপীঠত পাৰি থোৱা ৰঙা কাপোৰখনক অংগৰু বস্ত্ৰৰূপে ভক্তসকলে মূল নিৰ্মালী ৰূপে গ্ৰহণ কৰাৰ দৃশ্য নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিবলৈ অকণমান টান লাগে। জনবিশ্বাস মতে এই বস্ত্ৰখনৰ অকণমান টুকুৰা এটিও যদি ঘৰলৈ আহে তেনেহ'লে সেইখন ঘৰ পৰম সৌভাগ্যশালী ঘৰ ৰূপে বিবেচিত হয়। এই অংগৰু বস্ত্ৰৰ বৰণ ৰঙা। ৰঙা ৰংটো কেৱল যৌন উত্তেজক বা কামনাৰেই ৰং নহয়, ই ৰূপান্তৰৰো ৰং। ইজনে সিজনক কাষ চপাই অনাৰ ৰং। ই যৌন সক্ষমতা আৰু শাক্ত ধৰ্মৰ ৰজঃগুণৰো প্ৰতীক। শাক্ত ধৰ্মীয় লোকসকলৰ মতে ৰঙা ৰং দেৱী পূজাৰ বাবে উপযোগী বা প্ৰশস্ত। শাক্ত ধৰ্মৰ ভক্তসকলে ৰঙা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰে। কামাখ্যা তন্ত্ৰত সৃষ্টিশীলতাৰ প্ৰসৱিনী দেৱী মা কামাখ্যাৰ বৰ্ণনাৰ উল্লেখ পোৱা যায়। কিংবদন্তি মতে যোনি পীঠ মা কামাখ্যা ধামত দেৱী কামাখ্যাই ৰজস্বলা অৱস্থাত নিজৰ স্ত্ৰী অংগত ব্যৱহাৰ কৰা বা ধাৰণ কৰা কাপোৰখনকেই অংগৰু বস্ত্ৰ বুলি কোৱা হয়। এই অম্বুবাচী উৎসৱ কৃষিজীৱী লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ। আদিম মানৱে সৃষ্টিৰ কথা চিন্তা কৰি বসুমতী বা পৃথিৱীক শস্য শ্যামলা কৰিবলৈ আকাশক পূৰ্ণ শক্তিৰে পৃথিৱীক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থনা কৰাটোৱেই হ'ল বৰ্ষা ঋতুৰ অম্বুবাচী উৎসৱৰ মূল উদ্দেশ্য। বৰ্ষা ঋতুক সৃষ্টিৰ উৎসৱ বুলি ধৰি প্ৰচলিত হৈ থকা হাট বা অম্বুবাচী উৎসৱক মাটি তথা সৃষ্টিৰ উৎসৱ বুলি মানি অহা হৈছে। ইয়াক আহাৰৰ দ্বিতীয় সপ্তাহলৈকে পালন কৰা হয়। বৰ্ষাৰ মেঘৰ গাজনিয়ে সূৰ্যৰ পিতৃত্বৰ কামনাৰে মাটিৰ বুকুত মৰম চেনেহ বিচাৰি মুষলধাৰে বৰষুণৰ বন্যা নমাই আনে। জনবিশ্বাস মতে এই সময়ত ৰজস্বলা আই বসুমতীয়ে সূৰ্য দেৱতাক পাবলৈ ব্যাকুল হৈ পৰে। ইয়াৰ উপৰিও হাট বা আমেতি উৎসৱত একেধৰণে মাটিৰ বুকুত মৰম স্নেহ বিচাৰি দেওধনী নৃত্যও পৰিৱেশন কৰা দেখা যায়। এই নৃত্যত বৰ্ষাৰ উন্মাদনা আৰু সৃষ্টিৰ কামনা বাসনা জড়িত থকা দেখা যায়। সৃষ্টিৰ কামনা বাসনাৰে পূৰ্ণ নাৰীয়ে প্ৰকৃতিৰো কামনা বাসনা জগাব পাৰে। আমেতি বা অম্বুবাচীৰ মূল লক্ষ্য হ'ল মানৱ জাতিৰ প্ৰাণত কৰ্ম প্ৰেৰণা জগাই তোলা। অম্বুবাচী বা হাট উৎসৱে কৃষিজীৱী লোকসকলক আকাশক পিতৃ আৰু পৃথিৱীক মাতৃ বুলি মানি পৃথিৱীৰ বুকুত গীত নৃত্য কৰি শস্যৰ ভঁৰাল টনকিয়াল কৰিবলৈ যুগে যুগে প্ৰেৰণা দি আহিছে। সেয়েহে কালক্ৰমত এই উৎসৱ লেখত ল'বলগীয়া লোক উৎসৱ হিচাপে বিশ্বত পৰিগণিত হৈছে।